আমাৰ আগৰ হেডমাষ্টাৰ ফাৰুক আহমেদ যোৱা 18 মে 2024 সাসপেনশন হৈছিলে। নগাঁও IS ছাৰে তেখেতক 10/6/2024 তাৰিখে এখন চিঠি পঠাইছিলে। এইখন স্কুলৰ যাৱতীয় ডকুমেণ্ট যিখিনি আছিলে, প্ৰচিডিং বুক, PM পচন ৰিলেশ্যন ৰেজিষ্টাৰ, পাছবুক, চেকবুক, কেছবুক, বেংক পাছবুক, ডংগল, ট্ৰেনজিট ৰেজিষ্টাৰ গোটেইখিনি জমা দিব দিছিলে। কিন্তু আজিলৈকে তেখেতে এইবিলাক বস্তু স্কুলত জমা দিয়া নাই, যাৰ কাৰণে আমাৰ স্কুলৰ উন্নয়নৰ কাৰণে বহুত প্ৰভাৱ পৰি আছে। আৰু এইটো প্ৰভাৱ এতিয়া আমাৰ মিড ডে মিলতো পৰিছে। ইমান দিন মিড ডে মিল আমাৰ স্কুলৰেই তেখেত ছাছপেনশ্যন হোৱাৰ আগৰ পৰাই আমাৰ লাইব্ৰেৰীয়ান এজনে খুৱাই আছিলে, কিন্তু ছাছপেনশ্যন হোৱাৰ পিছত সেই লাইব্ৰেৰীয়ান শৰীফুল ইছলাম তেখেতেই খুৱাই আছে। ইমান দিন দোকানৰ পৰা বাকী আৰু তেখেতে নিজে অলপ ইনভেষ্ট কৰি খুৱাইছিলে যদিও এতিয়া তেখেতৰ ফাইনেন্সিয়েল অলপ প্ৰব্লেম হোৱাত যোৱা 3 দিন ধৰি আমাৰ স্কুলৰ মিড ডে মিল বন্ধ হৈ আছে। আৰু তেখেতে IS ছাৰক ৰিটেন কমপ্লেইনো দিছে যে মই আৰু খুৱাবলৈ অপাৰগ হৈ আছোঁ। আমাৰ যোন একাডেমিক টিচাৰ আছে, যোৱাকালি তেখেতেও IS ছাৰক অনুৰোধ জনাইছে ৰিটেন আমাৰ স্কুলত মিড ডে মিল বন্ধ হৈ আছে, আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক। গতিকে মই মুখ্যমন্ত্ৰী মহোদয় তথা নগাঁও এডমিনিষ্ট্ৰেটৰসকলক অনুৰোধ জনাম যাতে আমাৰ স্কুলৰ মিড ডে মিলৰ ব্যৱস্থাটো সোনকালে কৰি দিয়ে, নহ'লে আমাৰ ল'ৰা ছোৱালীৰ বহুত প্ৰব্লেম হৈ আছে। সদায় যিবিলাক ল'ৰা ছোৱালী ইয়াতে খাই আছিলে, যোৱাকালি বহুত অভিভাৱক আহিছে স্কুলত, আমি কিয় মিড ডে মিল দিয়া নাই, আমি অপাৰক সিহঁতৰ ক্ষমা খুজিবলগীয়া বাধ্য হৈ পৰিছিলোঁ। সিহঁতক ক্ষমা খুজিব মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ জনাম ইয়াৰ সুব্যৱস্থা এটা আমাক অতি সোনকালে কৰি দিয়ে। আগৰ যিজন হেডমাষ্টাৰ ইনচাৰ্জ আছিলে তেওঁ 18 মে'ত ছাছপেনশ্যন হৈছিলে। 18 মে'ৰ আগৰ পৰাই শৰীফুল নামৰ আমাৰ লাইব্ৰেৰিয়ানজনে মিড ডে মিলটো চলাই আছিলে। তেওঁ হেডমাষ্টাৰৰ তত্ত্বাৱধানত চলিছিলে, চব ঠিকে আছিলে। যেতিয়া ছাছপেনশ্যন হৈ গ'ল তেতিয়াও তেওঁৱেই চলাই থাকিলে আৰু এতিয়ালৈকে চলাই আছে। কিন্তু এই 5 ছেপ্টেম্বৰত তেওঁ বাধ্য হৈ বন্ধ কৰিব লগা হ'ল মিড ডে মিলটো। কাৰণ তেতিয়া এই 3 মাহ মে', জুন, জুলাইটো ছামাৰ ভেকেশ্যন, আগষ্টটো ফুল খোৱালে, এতিয়া ছেপ্টেম্বৰ চলি আছে। মিড ডে মিল তেওঁ খুৱাব পৰা নাই, তেওঁ পইচা মেনেজ কৰিব পৰা নাই, বহুত পইচা পকেটৰ পৰা খৰচ হ'ল। এতিয়া আমি IS ছাৰৰ লগত যোগাযোগ কৰোঁতে IS ছাৰ আগত যিজন আছিল তেখেতে কৈছিল এইটো আমি চব ঠিক কৰি আছোঁ, যোগাযোগ কৰি আছোঁ, কিন্তু নহ'লগৈ। এতিয়া নতুন IS ছাৰ আহিছে, তেখেতকো ইনফৰ্মেশ্যন দিয়া হৈছে, ৰিটাৰ্ণ দিয়া হৈছে, তেখেতেও ব্যৱস্থা কৰিব বুলি কৈছে। কিন্তু ইতিমধ্যে 3 দিন হ'ল ল'ৰা ছোৱালীয়ে মিড ডে মিল পোৱা নাই। নোপোৱাৰ কাৰণে ল'ৰা ছোৱালীয়ে অলপ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি এটা হয়। কাৰণ এটা বস্তু যেতিয়া চলি থাকে, ৰানিং অৱস্থাত হঠাৎ ষ্টপ হৈ গ'লে এটা কিবা প্ৰভাৱ এটা পৰে। গতিকে আমি ল'ৰা ছোৱালীক তেনেকুৱা কণ্ট্ৰল কৰিব পৰা নাই। মোৰ নাম সাবিনা খাতুন, মই বনমাৰী হাইস্কুলত পঢ়োঁ, ক্লাছ 7ত। মামাক কৈ আছোঁ 3 দিন ধৰি খোৱা বন্ধ হৈ আছে, মামাক কৈ আছোঁ যাতে খোৱাটো দি দিয়ক। কিমান দিনৰ 3 দিন ধৰি তোমাক খোৱা বঞ্চিত হৈ আছে স্কুলত? 3 দিন ধৰি খোৱা বঞ্চিত হৈ আছে। আগতে খুৱাইছিল ন এই বিদ্যালয়ত? আগতে খুৱাইছিলে। গোটেই ছাত্ৰ ছাত্ৰী মানে খোৱা বঞ্চিত হৈ আছে স্কুলখন গোটেইখন ন? এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কি অনুৰোধ কৰিবা? মামাক কি অনুৰোধ কৰিবা? মামাক অনুৰোধ কৰি আছোঁ যে মোৰ স্কুলত খোৱাটো দি দিয়ে।